এতিয়া আগবাঢ়িছো অন্য এটি শিতানৰ মাজলৈ ৰাশিফল শিতানলৈ এই সন্দৰ্ভত আমি অধিক জানিবৰ বাবে পুনে পুনে সংযুক্ত হৈছো আমাৰ সৈতে আছে জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মা ডক্টৰ পৰশমণি শৰ্মা স্বাগতম জনাইছো লগতে সুপ্ৰভাতো জনাইছো আপোনাক আজিৰ দিনটোত কোনসকল জাতক জাতিকাৰ দিনটো কেনেদৰে পাৰ হয় এই সন্দৰ্ভত জানিবৰ বাবে আপোনাৰ সৈতে সংযুক্ত হৈছো ধন্যবাদ আপোনালোকে সৰু অসমবাসী ৰাইজক মই ডক্টৰ পৰশমণি শৰ্মাই জনাইছো সুপ্ৰভাত আজি সোমবাৰ ইংৰাজী 24 নৱেম্বৰ 2025 যদি আমি নিউমাৰলজিক্যালি চাওঁ আজি ড্ৰাইভাৰ নম্বৰ হৈছে 6 কণ্ডাক্টৰ নম্বৰ হৈছে 8 ড্ৰাইভাৰ নম্বৰ মানে আজি দিনটোৰ আজি 24 তাৰিখ আছিল 2 + 4 that means 6 আৰু যদি গোটেই ডেটটো আমি ক্যালকুলেশন কৰো 2 + 4 + 1 + 1 + 2 + 0 + 2 + 5 that means এইটো যদি আমি কৰো তা সিঙ্গল ডিজিট যদি আনো হেতু হ'ব 8 গতিকে 6 আৰু 8 ৰ যেটো কম্বিনেশন 6 আৰু 8 ৰ কম্বিনেশন এজ পাৰ নিউমাৰলজি পজিটিভ কম্বিনেশনৰে দেখুৱা যায় তথাপি দিনটোৰ শেষলৈ কিছুমান চ্যালেঞ্জেস আহিব গতিকে আপোনালোকৰ যিকোনো ইম্পৰ্টেন্ট কাম দিনৰ ভাগত কৰিবৰ কাৰণে চেষ্টা কৰিব জানো হক যিকোনো ইংৰাজী মাহৰে 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 20 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলৰ কাৰ্ডনো কি কয় নাম্বাৰ কি কয় চাওক তেওঁলোকৰ নাম্বাৰ 1 ৰ ব্যক্তি 1 ৰ লগত 6 এটা মিক্স কম্বিনেশন নাম্বাৰ 8 এভাৰেজ কম্বিনেশন গতিকে আজি নাম্বাৰছে আপোনাক ইমান সহায় নকৰিব আৰু কাৰ্ড ওয়াইজলি থান্ডাৰবোল্ট কাৰ্ডটো গতিকে আপুনি আজি মেজৰ কিছুমান ডিসিশন লোৱাৰ ক্ষেত্ৰত অলপমান ডিসকাশনৰ মাধ্যমেৰে কৰিব পৰাপক্ষত আপুনি যত কাজিয়া লগা সিচুৱেচন থাকিব যত অলপত এই ধৰণৰ আৰ্গুমেন্ট হোৱাৰ সিচুৱেচন থাকে তাৰ পৰা আপুনি আঁতৰি থাকিব নিজৰ যিখিনি কাম থাকে সেইখিনি কাম কৰক আৰু শিৱবা ভাবি থাকিব মহাদেৱ শিৱই আপোনাক যিবিলাক বাধা থাকে তাৰ পৰা দূৰ কৰিব পাৰিব যিকোনো ইংৰাজী মাহৰে 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকল আমি কয় নাম্বাৰ 2 ব্যক্তি 2 ৰ লগত নাম্বাৰ 6 আৰু নাম্বাৰ 8 ৰ এটা 6 ৰ লগত অলপমান এভাৰেজ কম্বিনেশন হয় বাট 2 ৰ লগত 8 ৰ এটা ওয়াৰ্স কম্বিনেশন হয় গতিকে আজি নাম্বাৰ 2 ব্যক্তিসকলৰ কাৰণে নাম্বাৰছে তেওঁলোকক বহুত বেছি সহায় নকৰিব কাৰ্ড আহিছিলে টাৰ্নিং ইন অৰ্থাৎ তেওঁলোকৰ এনজাইটি ডিপ্ৰেছন আজি হ'ব পাৰে গতিকে মেডিটেশ্যন কৰাটো তেওঁলোকৰ কাৰণে ভাল লোকৰ কমেন্টৰ ওপৰত গুৰুত্ব দি নিজৰ কাম কৰিবলৈ তেওঁলোকৰ বেছি ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 3 তাৰিখ 12 তাৰিখ 21 তাৰিখ আৰু 30 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 3 ব্যক্তি 3 লগত নাম্বাৰ 6 খুব ধুনীয়া কম্বিনেশন নাম্বাৰ 8 সাপোৰ্টিভ কম্বিনেশন কাৰ্ড আহিছিলে দা ৰিবেল কাৰ্ডটো সক নাম্বাৰ 3 ব্যক্তিসকলৰ কাৰণে আজি এটা খুব ভাল দিন তাতে 24 তাৰিখ যেটো নাম্বাৰ 3 লগত 6 খুব ধুনীয়া কম্বিনেশন এটা আহে গতিকে আজি নাম্বাৰ 3 ব্যক্তিসকলৰ কাৰণে পজিটিভ যিকোনো মেজৰ ডিসিশন লব পাৰে তথাপি দিনটোৰ ভিতৰতে যদি মেজৰ ডিসিশন কিনিলে তেওঁলোকৰ কাৰণে ভাল যিকোনো ইংৰাজী মাহৰে 4 তাৰিখ 13 তাৰিখ 22 তাৰিখ আৰু 31 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 4 ব্যক্তি নাম্বাৰ 4 লগত নাম্বাৰ 6 এটা একেবাৰে বেয়া কম্বিনেশন নাম্বাৰ 8 ওয়ার্স কম্বিনেশন গতিকে নাম্বাৰ 4 ব্যক্তিসকলৰ কাৰণে আজি নাম্বাৰছে তেওঁলোকক বেছি সহায় নকৰিব কাৰ্ড আহিছিলে মোমেন্ট টু মোমেন্ট অৰ্থাৎ স্টেপ বাই স্টেপ তেওঁলোকে কামবিলাক কৰিব লাগিব খৰধৰ একেবাৰে কৰা দৰকাৰ নাই পৰাপক্ষত মেজৰ ডিসিশন বিলাক ডিলে কৰক আজি নালাগে কৰিব অফিচত যাওক বা যতে বিজনেছতে যাওক আপোনালোকে যিখিনি কাম আছে নিজৰ দায়িত্বখিনি পালন কৰি কাৰো লগত একো নকৰাকৈ আজি ঘৰলৈ উভতি আহক পৰাপক্ষত আজি যদি পাৰে দিনটোৰ যিকোনো মুহূৰ্ততে শিৱলিংগ যদি পানী আৰু গাখীৰ ঢালিব পাৰে আপোনাৰ কাৰণে ভাল হ'ব যিকোনো ইংৰাজী মাহৰে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 5 ৰ ব্যক্তি 5 ৰ লগত 6 5 ৰ লগত এটা ধুনীয়া কম্বিনেশন আহে কাৰ্ড তেওঁলোকৰ কাৰণে দুটা আহিছিলে দুটা কাৰ্ডে কমপ্লিশনৰ কাৰ্ডতে আহিছিলে গতিকে নাম্বাৰ 5 ব্যক্তিসকলৰ পুৰণা যদি আধৰুৱা কিবা কাম আছে তেওঁলোকে কৰিব পাৰে জাস্ট তেওঁলোকে ফাষ্ট কৰিবৰ কাৰণে নিবিচাৰিব লাহে ধীৰে তেওঁলোকে যদি কামখিনি কৰে তেওঁলোকৰ কাৰণে সুবিধা হ'ব আজিও আপোনালোকে শিৱলিংগত নৰ্মেল যদি গাখীৰ পানী ঢালাৰ উপৰিও বেলপাত যদি 11টা দিব পাৰে আপোনাৰ অফিচত পূৰণ হ'ব যিকোনো ইংৰাজী মাহৰে 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি নাম্বাৰ 6 ৰ ব্যক্তি 6 ৰ লগত 6 ধুনীয়া কম্বিনেশন 8 এগেইন গুড কম্বিনেশন গতিকে নাম্বাৰ 6 ৰ ব্যক্তিসকলৰ কাৰণে এজ পাৰ নিউমাৰলজি খুব ধুনীয়া কাৰ্ড তেওঁলোকক আহিছে ৰাইটনেছ কাৰ্ডটো খুব পজিটিভ কাৰ্ড গতিকে নাম্বাৰ 6 ৰ ব্যক্তিসকলও পুৰণা আধৰুৱা কাম আজি কমপ্লিট হ'ব লগতে নিউ অপৰচুনিটি তেওঁলোকৰ কাৰণে হ'ব লগতে তেওঁলোকে যদি ভাবে কিবা প্ৰপাৰ্টি পাৰচেজ কৰাৰ ক্ষেত্ৰত বা যিকোনো বস্তু পাৰচেজ কৰাৰ কাৰণে আজি তেওঁলোকৰ কাৰণে খুব ভাল দিন যিকোনো ইংৰাজী মাহৰে 7 তাৰিখ 16 তাৰিখ আৰু 25 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 7 ৰ ব্যক্তি নাম্বাৰ 7 ৰ লগত নাম্বাৰ 6 ধুনীয়া কম্বিনেশনতে আহে নাম্বাৰ 8 এভাৰেজ কম্বিনেশন আহে কিন্তু
কাৰ্ড আহিছে বাৰ্ডেন কাৰ্ডটো নাম্বাৰ আছে তেওঁ 50-50 আজি সাপোৰ্ট কৰিলো কাৰ্ড যেটো নেগেটিভ আহিছে এক্সট্ৰা বাৰ্ডেন তেওঁলোকে ল'ব নালাগে নিজৰ যিখিনি কাম আছে সেইখিনি দায়িত্ব পালন কৰক পাৰিলে কুকুৰক কিবা বস্তু খুৱাওক তেনে আপোনাৰ যি বাধা থাকে সেইবিলাক দূৰ হ'ব লোকৰ এক্সট্ৰা বাৰ্ডেন ল'বৰ কাৰণে একেবাৰে চেষ্টা নকৰিব ইংৰাজী যিকোনো মাহৰে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 8 ৰ ব্যক্তি নাম্বাৰ 8 ৰ লগত নাম্বাৰ 6 আমি কৈছে এটা ভাল কম্বিনেশনতে পৰে নাম্বাৰ 8 ৰ লগত 8 ওয়ার্ডস কম্বিনেশন গতিকে নাম্বাৰ 8 ৰ ব্যক্তিসকল দিনৰ ভাগতে যিখিনি কাম আছে কৰক পেশেন্স কাৰ্ডটো আহিছিল ধৈৰ্যৰ কাৰ্ডটো আহিছে গতিকে তেওঁলোকে যিমান পাৰে ধৈৰ্য ধৰি যদি কামখিনি কৰে তেওঁলোকৰ কাৰণে ভাল দিনটোৰ শেষলৈ তেওঁলোকে মেজৰ ডিসিশন ল'ব নালাগে যিখিনি ডিসিশন আছে দিনৰ ভাগতে কৰক আজি ৰাতি আপোনালোকে পাৰে ওম নমঃ শিৱায় বা যিকোনো সাম্বা সদাশিৱ শ্ৰী সেৱায় নমস্তুভ্যম বা যিকোনো শিৱৰ মন্ত্ৰ আপুনি জপ কৰিব পাৰে যিকোনো ইংৰাজী মাহৰে 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্ম লাভ কৰা ব্যক্তিসকলক আমি কওঁ নাম্বাৰ 9 ৰ ব্যক্তি নাম্বাৰ 9 ৰ লগত নাম্বাৰ 6 ধুনিয়া কম্বিনেশন নাম্বাৰ 8 এটা এভাৰেজ কম্বিনেশন আহে আপোনাৰ কাৰণে আজি কাৰ্ড আহিছিল দুটাকে কাৰ্ড ল'ব লগা হৈছিল এক্সপেৰিয়েন্সিং এণ্ড ব্ৰেক থ্ৰু কাৰ্ড যেটো আপোনাৰ আজি কিছুমান পজিটিভ আৰু কিছুমান নেগেটিভ আপোনাৰ এক্সপেৰিয়েন্স হ'ব গতিকে পজিটিভ খিনিৰ পৰা বা নেগেটিভ খিনিৰ পৰা আপুনি শিকিবৰ কাৰণে চেষ্টা কৰক আৰু পৰাপক্ষত আজি যদি কিবা কামক ডনেট কৰিব পাৰে যিকোনো বস্তু কাম মেডিচিনছ কাপোৰ বা খাদ্য আপুনি যদি কামক দিব পাৰে তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব সো আজি আছিল সোমবাৰ গতিকে সোমবাৰে শিৱলিংগত গাখীৰ পানী ঢালাটো আমাৰ সকলোৰে কাৰণে ভাল হয় গতিকে আজি দিনৰ ভাগত আপোনালোকে শিৱ মন্দিৰত গৈ পেলাই গাখীৰ পানী ঢালিব পাৰে ধতুৰা ফুল দিব পাৰে ধতুৰা গুটি দিব পাৰে শিৱলিংগত আকন্দৰ ফুল দিয়ে বেলপাতো দিয়ে বা যদি আপুনি ঘৰৰ ওচৰত যদি বা ঘৰতে যদি বেলগছ আছে সেই বেলগছত পানী দিয়া আপোনাৰ কাৰণে ভাল হ'ব যিমান পাৰে দুখীয়া নিচলা মানুহক সহায় কৰি থাকিব আৰু আপোনাৰ গোটেই দিনটো আপোনাৰ কাৰণে ভাল হ'ব হয় পৰখমণি শৰ্মা এইখিনিতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু অতি সুন্দৰকৈ আপুনি আসলতে বুজাই দিলে যে আজিৰ দিনটোৰ জাতক জাতিকা সকলৰনো দিনটো কেনেদৰে পাৰ হয় আৰু আপুনি এইখিনি বহুমূলীয়া আমাক সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আসাম টক্স আপোচবিহীন অসম কণ্ঠ